মংগল গ্ৰহ মাৰ্চৰ কথাটো আমি সকলোৱে জানো পঢ়িছোঁ কিন্তু তেওঁৰ জন্ম যে ভাৰতত হৈছিলে সেইটো আপোনালোকে জানেনে মই কিন্তু আজিহে গম পালোঁ আৰু গম পাই বিৰাট আচৰিত লাগিল সেইবাবে তেওঁৰ জন্মস্থান মানে মংগল গ্ৰহৰ মন্দিৰটোলৈ আহিছোঁ লগতে আপোনালোককো অলপ দেখাই দিম দেই ইয়াতে পৃথিৱী মা মন্দিৰো আছে কাৰণ পৃথিৱী মাৰ পৰাই মংগলৰ জন্ম হৈছিল বুলি কয় 2 ঘণ্টামান লাইন লাগি ফাইনেলি অকণমান মন্দিৰৰ ওচৰত পাইছোঁহি আৰু এই কণমানিজনীয়ে কিন্তু বহুত এণ্টাৰটেইন কৰিলে দেই ইয়াতে শিৱ বাবাকে পূজা কৰা যায় কাৰণ আন এটা কথা আছে যে যেতিয়া এজন ৰাক্ষকৰ লগত শিৱ বাবাই যুদ্ধ কৰিছে তেতিয়া ঘামৰ টোপাল পৰি লিংগ এটা হৈছিলে আৰু সেই লিংগ হোৱা মন্দিৰটোতে মাৰ্চৰ জন্ম হৈছিল মানে মংগলৰ আৰু আমাৰ ইমানেই কপাল ভাল যে ধুনীয়াকৈ আৰতিটো চাবলৈও পালোঁ আৰু বৰ ভাল লাগিল জানেনে লগতে আকৌ এই মন্দিৰটো এই পেনাৰামিক ভিউজৰ কাৰণে বহুত বিখ্যাত আৰু আমাৰ টাইমিংটো ভাল হ'ল ছানছেট কি ধুনীয়া দেখিছে আৰু এইবোৰ চব ভাটৌ চৰাই খাবলৈ দিয়ে সকলোৱে লগতে ইয়াৰ পৰা প্লেনেটৰ দৰ্শনো বহুত ভালকৈ হয় বাবে এষ্ট্ৰনমিকেল ষ্টাডিৰ কাৰণে ফেমাছ এয়া হৈ গৈছে তেওঁলোকৰ অফিচিয়েল মহন্ত ৰাজেন্দ্ৰ ভাৰতীৰ গদ্দি যোনটো ধুনীয়াকৈ তেওঁলোকে ৰাখিছে এতিয়া ইয়াৰ পৰা ওলাই আকৌ আমি শিৰপা নদী ঘাট যাম কাৰণ আমাৰ লিষ্টত আছিল যে আৰতিটো চাম ঋষিকেশৰ নিচিনা বৰ ধুনীয়া আৰতি হয় পিছে মংগল মন্দিৰত আৰতি এটেণ্ড কৰাৰ বাবে ইয়াতে আমাৰ আৰতিটো মিছ কাৰণ সকলো ঠাইতে ছেইম সময়তে আৰতি হয় যে একো নাই ভগৱানে মাতিলে আকৌ এবাৰ আহি চাম ইয়াতে ফ্ল'টিং চাকিটো জ্বলালোঁ আৰু এই জেগাটোক ৰামঘাট বুলি কয় তাৰো এটা কাহানী আছে ভগৱান ৰামে নিজৰ মাক দেউতাকৰ পিণ্ড ইয়াত দিছিলে তেতিয়াৰ পৰা ইয়াক ৰামঘাট বুলি কয় দেই আৰু পৰিৱেশটো বৰ বেছি ধুনীয়া বহি থাকিব মন গৈছিলে অলপ টাইম বহিলোঁ বাৰু কিন্তু ইয়াত বহি থাকিলে আকৌ আমাৰ আৰু এঠাই আছে হৰচিটি মা মন্দিৰ যাবলৈ য'ৰ আৰতিটো মিছ কৰিম হৰচিটি মাতা মন্দিৰ দূৰৰ পৰা আৰতি শুনি আহিছোঁ ইমান ভাল লাগিছিল আৰু পাই গ'লোঁ এয়া দেখিছে যে মানুহে জুমি আছে ইয়াৰ পৰাই মা দৰ্শন হয় য'ত মানুহ সোমাব এলাউড নহয় আৰু এই মন্দিৰটোৰ বিশেষ কথাটো কি জানেনে ইয়াতে সতী মাৰ এলব'টো পৰিছে বোলে আৰু আমি ইমান ধুনীয়াকৈ আৰতি পালোঁ আৰু ইমান ভাল লাগিছে নক'ব মানে লগতে ইয়াতে চব মন্দিৰত দেখিছেনে মাৰাঠাৰ স্কাল্পচাৰবোৰ দেখা পাব মানে চাকি জ্বলীয়া এনেকুৱা টাৱাৰবোৰ কাৰণ মাৰাঠা সময়ত মন্দিৰবোৰ ৰিকনষ্ট্ৰাক্ট হৈছিলে সঁচাকৈ কিন্তু উজ্জয়নখন বৰ বেছি পবিত্ৰ লগা জেগা আৰু বৰ বেছি পজিটিভ ফিলিং দিয়া এতিয়া তাত আৰতি এটেণ্ড কৰি ওলাই আহিছোঁ কাৰণ আমাৰ ভোকো লাগিছে ভাবিছোঁ অকণ ফুডো এক্সপ্ল'ৰ কৰোঁ যিহেতু ফুডি পিছে বহুত দিন নহয় 2 দিন টোপনি খতি আৰু খোৱাও নাই বিশেষ সেইবাবে বোলো মছলা নাখাওঁ আহি গ'লোঁ এতিয়া স্পেচিয়েল গজাক মিঠাই দোকান য'ৰ পৰা মিঠাই কেইটামান লৈ এতিয়া হোটেললৈ বুলি গৈ আছোঁ সময় অলমষ্ট 9টাই বাজিলে এই ঢেল খাই পৰি গ'ল কাৰণ ৰাতি আকৌ 1:30 বজাত মহাকাললৈ ওলাব আছে যোনখিনি নেক্সট ব্লগত দেখা পাব আজি